ৰাহুৰ আপোনাৰ ওপৰত কিবা বেয়া ধৰণৰ প্ৰভাৱ থকা বুলি ক'লে বা যদি কিবা ধৰণৰ অসুবিধা পায়, মানে যদি আপোনাৰ মূৰত কিবা ইলিউশন মানে দেখে খুব সোনকালে, খুব ফ্ৰিকুৱেণ্টলি, খুব বেছিকৈ বিভ্ৰান্তিৰ সৃষ্টি হয়, বা আপুনি নল'ব লগা ডিচিশ্যন লয়, বা আপুনি কৰিব নলগীয়া কাম মূৰত চিন্তা হয়, ঠিক তেনে সময়ত আমি ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ৰাহুৰ অৱস্থান ভাল অৱস্থাত নাই। গতিকে সেই সময়ত ৰাহুৰ এই মন্ত্ৰকেইটা আপুনি পাঠ কৰিব পাৰে, যথেষ্ট ভাল ফল পাব। প্ৰথম মন্ত্ৰটো হ'ল ওম শিৰৰূপায় বিদ্মহে অমৃতসায় ধীমহি তন্নো ৰাহু প্ৰচোদয়াৎ, এইটো এটা। 2 নম্বৰটো হ'ল ওম নাকধ্বজায় বিদ্মহে পদ্মহস্তায় ধীমহি তন্নো ৰাহু প্ৰচোদয়াৎ। আৰু এটা হ'ল ওম নীলবৰ্ণায় বিদ্মহে সংহিকায় ধীমহি তন্নো ৰাহু প্ৰচোদয়াৎ। এইকেইটা শব্দ মন্ত্ৰ আপুনি মাতিব পাৰে, খুব ভাল ফল পাব, সদায় মাতিব।